কি খবৰ সকলো ভালে কুশলে আছেনে বাৰু আজি জুন মাহৰ পহিলা সোমবাৰ ভাবিলোঁ শিৱ মন্দিৰত গৈ অলপ দৰ্শন কৰি আহোঁগৈ লগতে আপোনালোককো লৈ যাওঁ আজি মন্দিৰলৈ অহা অলপ পলম হ'ল 12টা বজাৰ লগে লগে মন্দিৰ সামৰা হয় আৰু এয়া শিৱ মন্দিৰ পালোহি আৰু লগে লগে গৈ ময়ো পূজাত বহি গৈছোঁ সময়ো হ'ল ভগৱানৰ কৃপাত পূজাৰীয়ে চুলুক গাই থাকোঁতে ময়ো পূজাত বহিবলৈ পালোঁ বহুত নিজকে সুখী অনুভৱ কৰিছোঁ এইফালে আহি গৈছোঁ বাহিৰৰ পৰিৱেশ আৰু ইয়াতে ধূপ চাকি জ্বলোৱা হয় আৰু ধূপ চাকি জ্বলাই আনফালে আৰু সৰু সৰু ভগৱানৰ প্ৰতিমূৰ্তি আছে তাতো অকণমান পূজা কৰিব লাগিব এয়া সৰু সৰু প্ৰতিমূৰ্তিখিনি ওচৰলৈ পাই গ'লোহি আগতে ইয়াত গাখীৰ ঢলা হয় আজিকালি সেইটো পৰিৱেশ বন্ধ কৰি দিছে কাৰণ বহুত লেতেৰা কৰি দিয়ে গাখীৰ য'তে ত'তে ঢালি দিয়ে কিন্তু সোমবাৰ দিনাখন অকণমান যদি ভগৱানক যদি সোমবাৰ দিনাখন শিৱলিংগ যদি গাখীৰ দিব নাপালে নিজকে মনটো ভাল নালাগে পাকেটটো খালি অলপ অলপ প্ৰতিমূৰ্তিবিলাকত দি দিছোঁ আকৌ ঋতুৰাজে কৈছে বোলে সিও অকণমান দি দিয়ে মই কৈছোঁ লেতেৰা নকৰিবা অলপ অলপ ঢালিবা বুলি কৈ তাক মই পাকেটটো দি দিছোঁ এয়া লোৱা আৰু পূজা কৰি ওলাই আহিলোঁ আজিৰ দিনটোতো কেনেকৈ পাৰ কৰিলোঁ আপোনালোককো শ্বেয়াৰ কৰিলোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব জয় ভোলানাথ।